মাজুলীত বিলুপ্তপ্ৰায় কাছক সুৰক্ষা প্ৰদানত ব্যস্ত বন বিভাগ। মাজুলীৰ পৰা বিলুপ্তপ্ৰায় কাছৰ চোৰাং বেহা চলাৰ সন্দেহ বন বিভাগৰ। তুনি নৈৰ পৰিষ্কাৰ আঁচনিৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে কাছৰ চোৰাং বেহা চলোৱাৰ সন্দেহ। গোগামুখ, ধেমাজি, যোৰহাট আদি বিভিন্ন স্থানলৈ চোৰাংকৈ কাছ সৰবৰাহ হোৱাৰ তথ্য লাভ কৰিছে বন বিভাগে। কাছৰ চোৰাং বেহাত জনসাধাৰণক লিপ্ত নহবলৈ আহ্বান বন বিভাগৰ। নিশা বিভিন্ন স্থানত বন বিভাগে ব্যৱস্থা কৰিছে পহৰাৰ। ইয়াৰ এটা বস্তু বাসস্থান আছে যিটো অসম ভাৰত পৃথিৱীৰ পৰা লুপ্ত হ'বলৈ বিচৰা কাছ আছে। বিভিন্ন ধৰণৰ কাছৰ এইটো বাসস্থান। এই কাছখিনি আজি আমি কেইদিনমানৰ দুদিন তিনিদিনৰ আগত গম পাইছোঁ এই কাছখিনি গৈ গোগামুখত বিক্ৰী হৈছে, কাছখিনি গৈ ডিব্ৰুগড়ত বিক্ৰী হৈছে, কাছখিনি চিকাৰী ঘাটেদি বিক্ৰী হৈছে, কাছখিনি যোৰহাটেদি বিক্ৰী হৈছে। কাছ নি পেলাই ইয়াৰ স্থানীয় কিছুমান দুষ্কৃতিকাৰী লোকে ভোজমেল পাতিছে, কিছুমানক বিক্ৰী কৰিছে। এইখিনি হ'ব নালাগে। আমি মাজুলী বন বিভাগৰ তৰফৰ পৰা ৰাইজক মানে প্ৰাৰ্থনা জনাইছোঁ, এইখিনি আপোনালোকে সংৰক্ষণ কৰি ৰাখক। আমিও মাজুলী মানুহ, আমিও মাজুলী সহকৰ্মী। এই মাজুলীখন আমি সংৰক্ষণ কৰিলে এই জীৱখিনি